মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত নিৰ্বাচিত উদ্যোগীলৈ আৰ্থিক অনুদান প্ৰদান। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আজি প্ৰদান কৰা হয় মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ প্ৰথমটো কিস্তিৰ ধন। উল্লেখ্য যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত 2 লাখ টকাকৈ লাভ কৰিব ৰাজ্যৰ 25,000 যুৱক-যুৱতীয়ে। ৰাজ্যৰ 25,000 নিৰ্বাচিত যুৱক-যুৱতীক মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ প্ৰথম কিস্তি হিচাপে প্ৰদান কৰা হয় 75,000 টকা। 3 দিনীয়া প্ৰশিক্ষণৰ পিছত নৱেম্বৰত প্ৰদান কৰিব দ্বিতীয়টো কিস্তি। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ দ্বিতীয় কিস্তি হিচাপে প্ৰদান কৰিব 25,000 টকা। হিতাধিকাৰীৰ কাম চাই পৰৱৰ্তী সময়ত অৰ্থাৎ তৃতীয়টো কিস্তিত প্ৰদান কৰিব 1 লাখ টকা। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত নিৰ্বাচিত 25,000 যুৱক-যুৱতীক প্ৰদান কৰিব 2 লাখ টকা। ইয়াৰে 1 লাখ টকা হ'ব ৰাজসাহায্য। বাকী 1 লাখ টকা 3 বছৰ পিছত মাহেকত 5,000 টকা ইনষ্টলমেণ্ট হিচাপে ঘূৰাই দিব লাগিব যুৱক-যুৱতীসকলে। ইয়াৰ পিছতে আৰম্ভ হ'ব দ্বিতীয় পৰ্যায়ৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনি। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ 75,000 যুৱক-যুৱতীক অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য ৰাজ্য চৰকাৰৰ। ইফালে আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে উদ্যোগ তথা বাণিজ্য মন্ত্ৰী বিমল বৰা, বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিত্তমন্ত্ৰী অজন্তা নেওগ, যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, কৃষিমন্ত্ৰী অতুল বৰাকে ধৰি সাংসদ দিলীপ শইকীয়া আৰু কামাখ্যা প্ৰসাদ তাছাও মঞ্চত উপস্থিত থাকে।